সকলোকে নমস্কাৰ। দ্য ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা স্মাৰক বক্তৃতা আৰু সুধাকণ্ঠৰ সংগ্ৰহালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা এই বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ ডক্টৰ A.K. পানচাৰী ডাঙৰীয়া, প্ৰ' চেঞ্চেলৰ A.K. মোদী ডাঙৰীয়া, শ্ৰদ্ধাৰ ভাইচ চেঞ্চেলৰ প্ৰফেচৰ ডক্টৰ অলোক কুমাৰ বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ আটাইৰে শ্ৰদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা চেয়াৰ অৱ ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ গুৱাহাটী দিছ ইউনিভাৰ্চিটি অমৰজ্যোতি চৌধুৰী ডাঙৰীয়া, শ্ৰদ্ধাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বঁটা প্ৰাপক সূৰ্য হাজৰিকা ডাঙৰীয়া, উপস্থিত সন্মানীয় বিশিষ্ট ব্যক্তিসকল, এই বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল, সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰৰ মহান ঐতিহ্য, সভ্যতা, সংস্কৃতিক আধুনিক বিশ্বৰ সন্মুখত উদ্ভাসিত কৰি তোলা, সমগ্ৰ মানৱ জীৱনৰ মানৱতাৰ গীত গাই বিশ্ব ভাতৃত্বৰ বাণীৰে বিশ্ব নাগৰিক হিচাপে, ৱৰ্ল্ড চিটিজেন হিচাপে পৰিচয় দি অসম আৰু অসমীয়াক মহিয়ান কৰি থৈ যোৱা বৰেণ্য শিল্পী আছিল ডক্টৰ ভূপেন হাজৰিকাদেৱ। আৰু আজি তেখেতৰ শতবৰ্ষৰ জন্মদিনৰ পৰা অনাগত এটা বছৰলৈ সমগ্ৰ অসমবাসীয়ে জন্ম শতবাৰ্ষিকী হিচাপে পালন কৰিবৰ কাৰণে মহান এক আয়োজন কৰিছে। আৰু এই মহান আয়োজন ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰিয়ালবৰ্গয়ো খুব বৰ্ণাঢ্য ৰূপত আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছে। জয়তে এই সুন্দৰ শুভ মুহূৰ্তত মই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰিয়ালৰ প্ৰতিজন সদস্যকে এই মহান কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকা, যাৰ গীত, সাহিত্য, চলচ্চিত্ৰ তথা সাংস্কৃতিক কৰ্মৰাজিয়ে ভাৰতীয় সমাজখনক যিধৰণে সমৃদ্ধ কৰি থৈ গ'ল, তেনে ভাৰ্চেটাইল জেনিয়াছ মই ভাবোঁ সমগ্ৰ বিশ্বত বিৰল বুলি ক'ব পাৰোঁ। কাৰণ ভূপেনদাৰ যি সৃষ্টি, তেখেতৰ যি ক্ৰিয়েটিভিটি আনকম্পেৰেবল। তেখেতে এবাৰ কৈছিল যে জীৱনটোত একো নহ'লেও যদি মই অসমৰ যিকোনো এখন গাঁৱলৈ যাওঁ, অন্ততঃ এসাঁজ খাবলৈ ভাত আৰু শুবলৈ এখন বিচনা পাম। পৃথিৱীৰ কিমানজন মানুহে ইমান বিশ্বাসেৰে তেনেধৰণে ক'ব পাৰে, আৰু যি কথা ভূপেন হাজৰিকাদেৱে দ্ব্যৰ্থহীনভাৱে তেখেতে কৈছে যে জীৱনত একো নহ'লেও তেওঁ জন্মগ্ৰহণ কৰা এই ৰাজ্যখনত যিকোনো সময়ত যিকোনো স্থানত তেওঁ গ'লে এসাঁজ ভাত আৰু এখন বিচনা শুবলৈ আৰু খাবলৈ পাম। সেয়ে তেখেতৰ গীত সংগীতত আমি জীৱনক বিচাৰি পাওঁ, সাহিত্যত পাওঁ বিশ্ববিখ্যাত, আৰু চলচ্চিত্ৰত পাওঁ নব্য চিন্তাৰ উন্মেষ। সেয়ে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কোৱাৰ দৰে অতীত, বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ যেন শিল্পী আছিল। অতীতৰ, বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ তেওঁৰ চিন্তা আছিল সময়ৰ আগত। সকলো কথা সময়ৰ বহু পূৰ্বেই তেখেতৰ চিন্তন মননত স্থান পাইছিল। বিভিন্ন সময়ত তেখেতে সম্পাদনা কৰা সমকালীন আলোচনীসমূহত এই কথাসমূহ প্ৰতিভাত হৈছিল। তেখেতৰ সৰহভাগ গীতেই
অল ইণ্ডিয়া ৰেডিঅ'ত বাণীবদ্ধ আৰু ৰেডিঅ' যোগেই প্ৰচাৰিত হোৱা গীত, কিন্তু পিছলৈ LP ৰেকৰ্ড, অডিঅ' কেছেট যোগেও কিছু গীত বাণীবদ্ধ হৈছিল আৰু কিছু গীত আছিল চলচ্চিত্ৰৰ। সংস্কৃতিৰ সকলো শাখাতে নিজস্ব দৃষ্টিভংগীৰে গভীৰভাৱে সমগ্ৰ দেশৰ কলাৰসিকক আকৰ্ষিত কৰি থৈ যোৱা হাজৰিকাদেৱৰ তেখেতৰ অমৰ সৃষ্টিৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সদায় প্ৰভাৱিত কৰি আহিছে। হাজৰিকাদেৱৰ সংগীতে আমাক মানৱতাৰ বাণীৰে যিদৰে বিশ্ব নাগৰিক হোৱাৰ মন্ত্ৰ শিকাইছে, একেদৰে মৈত্ৰী আৰু ভাতৃত্ববোধৰ চেতনাৰে সমাজখনক ভৱিষ্যতৰ দিশে আগুৱাই নিয়াৰো দৰ্শন প্ৰদান কৰিছে। মামণি ৰয়ছম গোস্বামী বাইদেৱে কোৱাৰ দৰে ভূপেন হাজৰিকা অবিহনে অসমৰ মানচিত্ৰৰ কথা কোনেও কল্পনা কৰিব নোৱাৰে। এয়াই হৈছে তেখেতৰ ব্যাপকতা। তেখেতৰ মৃত্যুত আমাৰ সন্মুখত বহি থকা স্বনামধন্য সাহিত্যিক গীতিকাৰ অমৰজ্যোতি চৌধুৰীয়ে এটা অতি জনপ্ৰিয় হোৱা গীত তেখেতে গাই তেখেতৰ কণ্ঠেৰে আবৃত্তি কৰিছিল যে এটা গান শেষ হ'ল। মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অমৰজ্যোতি চৌধুৰীদেৱে লিখা সেই গীতটো আজি শুনা উচিত। মোৰ ইয়াতে আছেনে নাজানো, কিন্তু এই প্ৰগ্ৰেমত যাতে সেই গানটো এবাৰ প্লে' কৰি দিয়ে। অসমীয়াৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কৰ্মৰাজিক ব্যাপকভাৱে অনুধাৱন, গৱেষণা আৰু বিশ্লেষণ আৰু প্ৰচাৰ বছৰ জুৰি পালন কৰিব লগা তেখেতৰ জন্ম এই যি শতবাৰ্ষিকী, এই শতবাৰ্ষিকী হৈছে মই ভাবোঁ উত্তম সময়। আৰু সেয়ে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে আজি এই সংগ্ৰহালয়ৰ জৰিয়তে যি মিউজিয়াম নিৰ্মাণ কৰি উলিয়াইছে অনন্য চিন্তাৰে, এক ডিজিটেল মিউজিয়াম, খুব কম্পেক্ট মিউজিয়াম, আৰু তাৰ পৰা মই ভাবোঁ আমাৰ নেক্সট জেনেৰেশ্যনে ইনস্পায়াৰ পাব। আমাৰ ভূপেন দাক জানিব বিচৰা দেশ বিদেশৰ ষ্টুডেণ্টছে হওক, স্কলাৰে হওক, তাৰ পৰা যথেষ্ট সমল বিচাৰি পাবলৈ সক্ষম হ'ব। আৰু সেইকাৰণে এই ভূপেন দাৰ এই সৃষ্টিক এনেধৰণে সংৰক্ষণ কৰা, জানিবৰ কাৰণে এক প্ৰয়াস কৰাৰ বাবে মই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভূপেন দাৰ গীতকে ধৰি সকলোৰ সৃষ্টিৰ সংৰক্ষণ সংবৰ্ধনো হ'ব লাগে। তাৰ বাবে আমি অসম চৰকাৰৰ তৰফৰ পৰাও আমি তাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ এই বছৰজোৰা কাৰ্যসূচীৰ ভিতৰত ইয়াও এটা অন্যতম কাৰ্যসূচী হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা অত্যাধুনিক মিউজিয়াম স্থাপনৰ কথা চৰকাৰে চিন্তা চৰ্চা কৰিছে। আৰু তাৰ লগে লগে ভূপেন হাজৰিকাদেৱৰ যিসমূহ চলচ্চিত্ৰ, গীত, এইসমূহ সংৰক্ষণৰ বাবে এক গৱেষণা প্ৰকল্প ৰূপায়ণৰ বাবেও অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককলা বিভাগৰ লগত এক বুজাবুজিৰ চুক্তিও আমি স্বাক্ষৰ কৰিছোঁ, যাতে ভূপেন দাৰ সেই সৃষ্টিসমূহ নতুন প্ৰজন্মই জানিব পাৰে, বুজিব পাৰে। হাজৰিকাদেৱৰ গীত, কবিতা, চলচ্চিত্ৰ, তথ্যচিত্ৰ, সম্পাদনা কৰা আলোচনী, গীতৰ পুথিকে ধৰি তেখেতৰ ৰচিত বিষয়ৰ গ্ৰন্থসমূহ সেই বিভিন্ন ক্ষেত্ৰত আমি সকলোৱে সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থাও কৰিব লাগে। তেখেতক লৈ, তেখেতৰ সৃষ্টিৰাজিক লৈ ইতিমধ্যে বহু লেখকে গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছে। আমাৰ সন্মুখত আমাৰ পদ্মশ্ৰী বঁটা প্ৰাপক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ সূৰ্য হাজৰিকাদেৱ বহি আছে। ভূপেন হাজৰিকাদেৱ যেতিয়া শিৱসাগৰ সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল, সেই সময়ত 16খন গ্ৰন্থ ভূপেন দাৰ বিভিন্ন ধৰণে, দিহিঙে দিপাঙে, যাযাবৰী জীৱন ইত্যাদিতে, মোৰ নামবিলাক মনত নাই, এই সূৰ্য হাজৰিকাদেৱেও তেওঁ লিখি উলিয়াইছিলে। আৰু যাৰ জৰিয়তে ভূপেন দাক জানিবৰ কাৰণে, বুজিবৰ কাৰণে যথেষ্ট সমল আমাৰ হাতত মজুত আছে। মোৰ মনত আছে সেই সকলোখিনি কিতাপ, তেতিয়া মই কোন চনত আছিল এইটো, 93 মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত পঢ়ি আছিলোঁ। আমি ভূপেন দাৰ সেই কিতাপ একেলগে কিনি প্ৰায় 7 কিলোমিটাৰমান, ট্ৰেফিক জাম আছিলে, শিৱসাগৰ ৰংপুৰত হৈছিলে, আৰু ন' এণ্ট্ৰি আছিলে দৰিকা পাৰ, গোটেইবিলাক কিতাপ একেলগে কান্ধত লৈ 7 কিলোমিটাৰমান খোজকাঢ়ি পিনি সাহিত্য সভাৰ পৰা মোৰ যোৱা মনত আছে। যিয়ে নহওক, দ্য অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ
ভূপেন হাজৰিকা শতবাৰ্ষিকী স্মাৰক আৰু বক্তৃতা আৰু সুধাকণ্ঠ সংগ্ৰহালয় এই উদ্বোধনী অনুষ্ঠানৰ এই যি শৃংখলা, এই শৃংখলা আৰু সংগ্ৰহালয় স্থাপনৰ জৰিয়তে যি মহানুভৱতাৰ পৰিচয় দিছে ই অনন্য। ইয়াত মহান মানৱতাবাদী শিল্পীগৰাকীৰ সৃষ্টিৰাজিকে ধৰি বিভিন্ন সম্পদ সংৰক্ষিত হ'ব, যি আমাৰ অনাগত প্ৰজন্মৰ বাবে হেঁপাহৰ বিষয় হৈ ৰওক। লগতে তেখেতক লৈ গৱেষণা কৰা বহু চিন্তাৰ বাট মুকলি কৰি দিব। ভূপেন হাজৰিকাদেৱ এনে এজন ব্যক্তিত্ব, কেতিয়াবা তেওঁ প্ৰকৃতিৰ লগত কথা পাতে, তেওঁ বজ্ৰৰ গৰ্জনকো তেওঁ আহ্বান জনাই ধুমুহাৰ শক্তিৰ অনুভৱো তেখেতে কৰে। আৰু সেইকাৰণে ভূপেনদাৰ এটা খুব সুন্দৰ তেনে গীতি কবিতা তেখেতে লিখি থৈ গৈছে যে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ কাম্য কি কোৱা, মনৰ দুৱাৰ খুলি নিৰ্ভীকভাৱে ক'লোঁ তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ প্ৰাপ্য কি কোৱা, মই ক'লোঁ বজ্ৰক তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে জনৈক গীতিকাৰে অকণি আকাশ দেখোঁ মাগে, আজি বাৰু কম্পিত কণ্ঠৰে মাগিছা কিয় সৰ্বাকাশ সত্তা। ভূপেনদাই বজ্ৰৰ গৰ্জনৰ দৰে কণ্ঠ বিচাৰিছিলে বজ্ৰৰ পৰা, ধুমুহাৰ শক্তিৰ পৰা সেই শক্তি বিচাৰিছিলে, আৰু আকাশৰ যি বিশালতা, সেই বিশালতাৰ পৰা তেওঁৰ মনৰ দিগন্ত মেলি দিছিলে। পুৱাৰ সূৰ্যৰ এই কিৰণে তেওঁৰ জীৱনটোক জিলিকাই তুলিবৰ কাৰণে প্ৰকৃতিৰ লগতো তেওঁ কথা পাতিছিলে, প্ৰকৃতিৰ পৰাও আহ্বান জনাইছিলে। মই ভাবোঁ এই যে বহল মনৰ বহল দৃষ্টিভংগীৰ এইজন ক্ষণজন্মা পুৰুষ, চিৰস্মৰণীয় পুৰুষ, যুগে যুগে অমৰ হৈ থকা এই মহান ব্যক্তিজনক আমি এনেধৰণে আজি স্মৰণ কৰিছোঁ। মই আশা ৰাখিছোঁ এই স্মৰণে অনাগত দিনৰ ভৱিষ্যতৰ দিনবিলাক আৰু সোণালী কৰক। সকলোকে নমস্কাৰ, শ্ৰদ্ধা, শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।